ঐ গীতা, তই ইয়াত ৰন্ধা বঢ়া নকৰি বহি আছ যে? মোৰ ভোক লাগিছে, সোনকালে কিবা এটা খাবলৈ দে। কেনেকৈ খাবলৈ দিম? মই একো ৰান্ধিবই পৰা নাই। কি ৰন্ধা বঢ়া কৰা নাই? কি কৰি আছিলি হা তই? কি কৰি আছিলি? কামৰ পৰা আহিও একো এটা খাবলৈ নাপাওঁ। আহি খাম আহি বুলি ৰাতিপুৱাও একো এটা খাই যোৱা নাই, আৰু এতিয়া তই কৈছ একো ৰন্ধা নাই বুলি। মইতো ৰান্ধিবলৈ আহিছিলোৱে, কিন্তু সত্য কৈছোঁ বনাবই পৰা নাই। গাটো মোৰ বহুত বেয়া লাগিছে আৰু ভৰিকেইখনো বহুত ফুলিছে। গোটেই শৰীৰটোৱে যেন মাৰি মোহাৰি আনিছে। সেইকাৰণে বাহিৰতে অকণমান বহি দিছোঁ। আপুনি মাকে মাতি পেলাই কওকচোন বনাবৰ কাৰণে। কালিৰ পৰা মই বনাম। কোনেনো ৰান্ধিব আজি? মই দেখোন নোৱাৰিমেই। গতিকে মাকে কওকচোন, আপুনি ক'লে চাগে শুনিব। কি ৰান্ধিব নোৱাৰ? কি ৰান্ধিব নোৱাৰ হা? কোনে ৰান্ধিব নহ'লে? হে ভগৱান, কি যে পাল্লাত পৰিলোঁ নহয় মই। কিয় যে বিয়া পাতিলোঁ আৰু কিয় যে কেঁচুৱা জন্ম দিবলৈ ওলাইছোঁ। কাক বুজাম? কোনেও নুবুজে মোক। ৰাতিপুৱা একো এটা খাই যোৱা নাই আৰু এতিয়া ভোকত থাকিব পৰা নাই, আৰু ঘৰত একো এটা বনোৱা নাই। মা মা কি হ'ল হা? কি হ'ল? এনিটাইম তহঁতে মাতিয়ে থাক যে, মোক মানে অকণমান শান্তি নিদিয়। কিয় মাতিছিলি কচোন? মানে মা, গীতাৰ বোলে গাটো বেয়া। আজি ভাতকেইটা তুমিয়ে বনোৱাকৈ যোৱা। এই বয়সত তই মাৰক ৰন্ধা বঢ়া কৰিবলৈ কৈছ? মই যদি এই বয়সত ভাত ৰান্ধি তোক আৰু তোৰ ঘনীয়েৰক খুৱাবই পাৰোঁ, তেতিয়াহ'লে তই কিয় বিয়া পাতিছিলি হা? চব বাহানা। মই ভালদৰে জানো নহয়। আমি কি আগত কাম কৰি খোৱা নাছিলোঁ? আমি কিমান কষ্ট কৰিছিলোঁ। এনেকৈতো বহি বহি খালেই চিজাৰিয়ান হয়। মা, বিয়াৰ পাছৰ পৰা দেখোন মই ৰান্ধি আহিছোঁ। আজি মোৰ গাটো বহুত বেয়া কৰিছে মা। আজি আপুনিয়ে ৰান্ধক কৈচোন। তাই মোক অৰ্ডাৰ দিবলৈ আহিছে। এইবিলাক চব নাটক, চব বাহানা। মই ভালদৰে জানো। তেতিয়াহে আমি কাম কৰিবলৈ নিদিম। সেইকাৰণে জানি শুনি তই বাহানা বনাইছ। গাটো বেয়া লগাৰ নহয় জানো? তুমি এইবিলাক কি কথা কৈছা? বোৱাৰী আকৌ জানি শুনি কিয় বাহানা বনাব? কিয় নাটক কৰিব? বোৱাৰী দেখোন গৰ্ভৱতী, আৰু ডাক্তৰে কি কৈ কৈছিল মনত নাই তোমাৰ? ঘৰৰ কামত যদি বোৱাৰী একো কষ্ট নাপায় কিমান বুজাইছিল। আমি বোৱাৰীজনীক খবৰ ৰখাটোতো আমাৰ দায়িত্ব। এই অৱস্থাটো দেখোন বোৱাৰীয়ে কাম কৰিয়ে থাকে। যদি আজি বোৱাৰীয়ে নিজে কৈছে, তেতিয়াহ'লে চাগে বোৱাৰীৰ গাটো সঁচাকৈয়ে বেয়া। তুমি অকণমান বুজাচোন। কাজিয়া পেচাল কৰি নাথাকিবা, যোৱা আজি তুমিয়ে বনোৱাগৈ। চুপ থাকক হে। মই কি গৰ্ভৱতী হোৱা নাছিলোঁ? মই কি 2-3টা ল'ৰা ছোৱালী জন্ম দিয়া নাছিলোঁ? মই কি গৰ্ভৱতী অৱস্থাত এনেকৈ ৰন্ধা বঢ়া কৰি আপোনালোকক খুওৱা নাছিলোঁ? আমাৰ কি গাটো বেয়া লগা নাছিল তেতিয়া? তেনেকৈচোন কৰি খুৱাইছিলোঁ। এতিয়াহে কি ভেম চাবা? মইতো এদিনো কোৱা নাছিলোঁ মোৰ গাটো বেয়া লাগিছে। হেন তেন এইবিলাক ঘৰৰ কামৰ পৰা পথাৰৰ কামলৈকে সকলোবিলাক কৰিছিলোঁ। সেইকাৰণে ল'ৰা ছোৱালীও সুস্থ সবল হৈ জন্ম হৈছে। আজি যদি তোৰ ঘনীয়াৰে নবনাই, হোটেলত গৈ খাই আহগৈ। মই মোৰ ছোৱালীজনীৰ ঘৰলৈ যাওঁগৈ। কোনোবাই খালেও খাওক, নাখালেও নাই। মায়ে কি কৈছে শুনা নাই? মই কি হোটেলতে গৈ খাই আহোঁ? নালাগে নালাগে, আপুনি হোটেলত গৈ খাব নালাগে। এনেও আপোনাৰ পেটৰ বেমাৰ হৈ আছে। যিমান যি কষ্ট কৰি হ'লেও মই আপোনাক বনাই খুৱাম, ঘৰতে বনাই খুৱাম। আপুনি তালৈ যাব নালাগে। আপুনি গা পা ধুই লওকচোন, মই কিবা এটা বনাই দিওঁগৈ। ঠিক আছে, যি কৰ সোনকালে কৰ। বোৱাৰীও, মই তোক কিবা সহায় কৰি দিম নেকি? নালাগে দেউতা, আপুনি মোক একো সহায় কৰি দিব নালাগে। যাওক, আপুনি আৰাম কৰকগৈ। ঘৰ চোতালকেইটা সাৰি আকৌ কাপোৰখিনিও ধুবলৈ আছে। মাহঁতৰ ঘৰলৈও মাতি আছে। শাহু মাক ক'বলৈ ভয় লাগে নহয়। গোটেইজনে একেবাৰে টাং খাই উঠিব। ঐ এইফালে আছোন। অ' মা, কিবা ক'ব? তই কি এনেকৈ থিয় হৈ হৈ এখন দুখন কাম কৰিবি? বেলেগ আৰু কাম নাই? চোতালখন এবাৰ চাচোন, কিমান লেতেৰা হৈ আছে। ঘৰকেইটা চাচোন, আৰু ঘৰৰ বেৰকেইখন চা, কিমান লেতেৰা হৈছে। এইবিলাক কোনে মচিব হা? কোনে মচিব? কোনে চাফা কৰিব ঘৰ দুৱাৰ? এইখন ঘৰলৈ ল'ৰা ছোৱালী হোৱাৰ পাছত কিমান মানুহ আহিব চাবলৈ জাননে তই? মানুহে দেখিলে কি ক'ব? এজনী বোৱাৰী থকাৰ পাছতো ঘৰ দুৱাৰবিলাক ইমান লেতেৰা। তই বুজি পাওঁ নে নাপাওঁ হা? মা, মইনো এইখিনি সময়ত বহি বহি কেনেকৈ গোটেই ঘৰবিলাক মচিম? মই ভাল হৈ লওঁ, তাৰ পাছত কৰিম দিয়ক। ভাল হ'লে ভাল কথাই। মোক এনেও ডক্টৰে ৰেষ্টত থাকিবলৈ কৈছে মা। ঘৰত মানে বহি বহিয়ে খাবি তই? যা, ওচৰৰ পুখুৰীটোৰ পৰা অলপমান মাটি খান্দি আন। তাতেই বগা মাটি ওলাব।
আৰু বেৰবিলাক আৰু ঘৰ দুৱাৰবিলাক ওপৰে তলে সকলোবিলাক মচ যা মোৰ মুখ চাই থাকিব নালাগে মানুহে দেখিলে ক'বনে নাই এইখন ঘৰত মানুহ থাকে নে গৰু থাকে বুলি ইমান দুধ হৈ খাবলৈ নালাগে গম পাইছ মা মই দেখোন কৈছোৱেই এইখিনি সময়ত মই বিৰাট বহি বহি বা চাপৰি একেবাৰে ঘৰ মচিব নোৱাৰোঁ মই যেতিয়া অলপ সুস্থ হ'ম বা গাটো অলপ ভাল লাগিব মই তেতিয়াই মচি দিম মা তই সুস্থ হোৱালৈকে আমাৰ ঘৰ দুৱাৰ সকলোবিলাক খহি পৰিব মই কৈছোঁ এতিয়াই এই মুহূৰ্ততে গোটেই ঘৰ দুৱাৰবিলাক মচ মই আৰু বেলেগ একো শুনিব নিবিচাৰোঁ শুনিছানে কি হ'ল তুমি কিবা কৰি আছা নেকি অঁ মই কামলৈ যাবলৈ ওলাইছোঁ মায়ে মানে মোক গোটেই ঘৰ দুৱাৰবিলাক মচিবলৈ কৈছে আৰু বেৰবিলাকো মচিব কৈছে তুমি কাম এটা কৰিবা নেকি পুখুৰীৰ পাৰৰ পৰা অকণমান বগা মাটি আনি দিব পাৰিবা মই এইটো অৱস্থাৰে মাটি খান্দিব নোৱাৰিম নহয় তই কি ক'ব বিচাৰিছ হা মোক চাকৰ বনাব বিচাৰিছ মই ঘৰৰ কামো কৰিব লাগে বাহিৰৰ কামো কৰিব লাগিব তই নহ'লে কাম এটা কৰ ঘৰত যা গৈ পেলাই নাকত তেল দি শুই থাক একো এডাল কৰিব নোৱাৰে ক্ষতিডাল কৰিবলৈ আহিছিলে যা মায়ে যি কৰিবলৈ কৈছে কৰগৈ মই কিবা এটা লিখা লিখি কাম কৰি আছোঁ তাৰপিছত কামলৈ যামগৈ মায়ে মোক কেতিয়াও বুজিবলৈ চেষ্টা নকৰে কিমান কি কৰিছোঁ এইখন ঘৰৰ কাৰণে তথাপি মই মাৰ অন্তৰত কেতিয়াও সোমাব নোৱাৰোঁ এইখন ঘৰৰ কাৰণে নিজৰ মা দেউতাক এৰি থৈ আহিছোঁ আৰু শাহু মাই নিজৰ ছোৱালী বুলি ভাবিবলৈ টান পায় অকণমান বুজিবলৈ টান পায় হে ভগৱান গীতাবৌ অঁ ৰূপা গীতাবৌ তোমাৰ দেখোন ভৰি হাতবিলাক গোটেইবিলাক ফুলি আছে আৰু এনেকুৱা অৱস্থাত তুমি পুখুৰীৰ পাৰত বগা মাটি খান্দি আছাহি যে কি ক'বা ৰূপা শাহুমাই বুজিব চেষ্টা নকৰে যে ক'লে এই মুহূৰ্ততে গোটেই ঘৰ দুৱাৰ গোটেই ঘৰৰ বেৰবিলাক মচি পেলাই চাফা কৰ মই কৈছোঁৱেই মোৰ গাটো বহুত বেয়া মোৰ বোলে ল'ৰা ছোৱালী হোৱাৰ পাছত মানুহ আহিলে তেওঁলোকক হাঁহিব সেইকাৰণে মোক অকলে পুখুৰীৰ পাৰৰ পৰা মাটি খান্দি নি ঘৰ মচিবলৈ কৈছে সঁচাকৈ বৌ তোমাৰ কি শাহুজনী মানুহ নে অমানুহ মানুহৰ শাৰীত নপৰি জানানে তুমিতো ভালকৈ লৰচৰি কৰিব নোৱাৰা তথাপি দেখি আছোঁ নহয় তোমাৰ হাতেৰে সকলোবিলাক কামেই কৰোৱাই আছে আৰু এতিয়া বহুত বেছি হৈ গৈছে তোমাকতো ডক্টৰে ৰেষ্ট লোৱাৰ কথা কৈছিলে এইবিলাক কথা জানি শুনিও সিহঁতে তোমাক কিমান শাস্তি দিছে যে আৰু তুমি কিয় মনে মনে আছা বৌ দীপক দা ক'ত গ'ল দীপক দাই কি মাকক একো কোৱা নাই এনেকুৱা কৰিবলৈ দিয়াৰ কাৰণে মাকৰ পুতেকেতো মাকৰ কথাই শুনিব ঘৈণীয়েকৰ কথা বুজিবলৈ ক'ত চেষ্টা কৰিব বৌ এইবিলাক যদি কৰিলে তোমাৰ গৰ্ভত থকা সন্তানটিয়ে কিবা কষ্ট পায় গৰ্ভৰ সন্তানটিৰ যদি কিবা ক্ষতি হয় সিহঁতে ৰিক্স ল'বনে তেতিয়াওতো তোমাকে হাঁহিব চাগে কুলক্ষণী বুলি গতিকে বৌ তুমি ঘৰৰ একো কাম নকৰিবাচোন নুশুনিবা তোমাৰ শাহুৰ কথা ইছ বহুত হৈছে আৰু কি কথা কোৱাহে শাহুজনী ঘৰতে আছে নুশুনিলে হ'ব কথা নুশুনিলে মই চাগে এসাঁজো খাবও নাপাম যি মোৰ কপালত আছে তাকেই হ'ব আৰু দিয়া ভণ্টি মই হাৰি গৈছোঁ আৰু নোৱাৰিছোঁ মই গতিকে যি হয় হওক দিয়া ভগৱানৰ ওপৰতে সকলো এৰি দিছোঁ হ'ব দিয়া নহ'লে তুমি এই পাচিটো দাঙিলৈ যাব নালাগে মই তোমাক ঘৰত থৈ আহিমগৈ হ'বনে নালাগে ভণ্টি তুমি থাকিব নালাগে তোমাৰ হাতত এখোৱা লেতেৰা লাগিব মই লৈ যাম দিয়া আৰু এইখিনি ঠাই ইমান ওখ তুমি নামি আহোঁতে কেনেকৈ আহিলা আৰু উঠি যাওঁতে সেই পাচিটোলৈ কেনেকৈ যাবা ব'লা মই বাৰু ঘৰলৈ নাযাওঁ তোমাক মই অকণমান আগুৱাই দি থৈ আহিম ব'লা বৌ তোমাৰ দুখ দেখি মই একেবাৰে সহ্য কৰিব পৰা নাই সহ্য হোৱা নাই মোৰ তোমাৰ ঠাইত মই হ'ব লাগিছিল ভালদৰে এসেকা দিলোঁ হয় জনী হ'ব দিয়া ৰূপা মই যাওঁ দিয়া সঁচাকৈ গীতাবৰ শাহুৱেকজনী বৰ অহংকাৰী একেবাৰে ডাইনী নিজৰ জীয়েকক যদি এনেকুৱা ব্যৱহাৰ কৰে তেতিয়াহে গম পাব ইছ ৰাম কম শাস্তি দিছেনে মায়ে মোক অকণমানো বুজিবলৈ চেষ্টা নকৰে কিমান কষ্ট পাইছোঁ সেইটো কেৱল মইহে জানো বোৱাৰী আজি বৰ জুতি লগাকৈ ভাতকেইটা বনাইছ খাই ভাল লাগিব আজি বহুত ধুনীয়া লাগিব
কাম এটা কৰাচোন কি আকৌ বোৱাৰীক মাছৰ মাথাটো দিয়াচোন মাছৰ মাথা কিয় ধেৰ এজনী মাছৰ মাথা দিলে গৰ্ভত থকা সন্তানটি মূৰটো বহুত চোকা হয় প্ৰখৰ বুদ্ধি সম্পন্ন হয় আমাৰ যদি বোৱাৰীয়ে খায় তেতিয়াহ'লে আমাৰ নাতিও বহুত বুদ্ধি হ'ব এইবিলাক আজে বাজে কথা কৈ থাকিলে মই বহুত বেয়া পাওঁ বোৱাৰী কি বয়সে ফাটি গৈছে নেকি নে বুঢ়ী হৈ গ'ল তাই এতিয়াতে মাছৰ মাথা খাই বুদ্ধি বহোৱা দিন নাই গম পাইছে এনেই মোৰ লগত কিমান যে তৰ্ক লগা হৈছে এতিয়া মাছৰ মাথা খাই পেলাই আকৌ 3 গুণ বেছি মোৰ লগত তৰ্ক লাগিব নালাগে মোৰ ল'ৰা দীপকে কিমান কষ্ট কৰে দিনটো কাম কৰিবলৈ যায় তাকে এতিয়া দিব লাগে তেখেতে আকৌ বোৱাৰীকহে খুৱায় যদি কিবা ভাল খাব লগা হয় তেতিয়াহ'লে মোৰ ল'ৰাই খাব শুন অ' মা বোৱাৰীক একো মাছৰ মাথা খুৱাব নালাগে সেই মাছৰ মাথাটো তই খাই পেলা মায়ে বুজি পায় মই যে মাছৰ মাথা খাই কিমান ভাল পাওঁ সেইকাৰণেহে দিছে আৰু মোক এইটোও বুজি পায় যে মই দিনৰ দিনটো কিমান কষ্ট কৰোঁ যদি তুমি কৈছা আৰু মাছৰ মাথাটো ময়ে খাওঁ আৰু মা খা শুন ইমান ডাঙৰ মাছৰ মাথাটো অকল তই খাব নালাগে দে মোকো অকণ দে কি তুমি দেখোন অলপ আগতে ক'লা ল'ৰাটোক শক্তিৰ প্ৰয়োজন দিনৰ দিনটো কামত কষ্ট কৰি ফুৰে আৰু এতিয়া তোমাকো লগা হ'ল যে দুখি আছো মোৰ গাটো কিমান বেয়া লাগি থাকে কি বুজিব একেবাৰে দুৰ্বল লাগি থাকে ৰাতিপুৱা শোৱাৰ লগে লগে বিছনাখন এৰিবই মন নোযোৱা হ'ল বয়স হৈছে যে শক্তি নোপোৱা হৈছোঁ সেইকাৰণেহে খুজিছোঁ অলপ এইখিনি বয়সত শক্তিৰ চেলাইন এটাকে লৈ থাকিব লাগে আমাৰ লগৰ চম্পাৰ মাইকজনী যে কিমান যে চেলাইন লয় মই আকৌ নলওঁৱে নহয় মাছ লৈছোঁ বাৰু তথাপিও মাছৰ মাথা অলপ খুজিছোঁ আৰু শুনিছোঁ মাছৰ মাথাৰ ভিতৰত বোলে পুষ্টি আৰু ভিটামিন আছে তেনেহ'লে মা মই নাখাওঁ এইটো তুমিয়ে লোৱা খা আকৌ মা মাছৰ মাথাটো যদি আপোনাৰ ইমানেই খাব মন আছে চিধা চিধি কৈ দিলেই হ'ল কিয়নো ইমানখিনি নাটক কৰিব লাগে আপুনি যেনেকৈ ক'লে মোৰ এনেকুৱা লাগিছে আপুনি কোনোদিনাখনে মাছৰ মাথা খায়ে পোৱা নাই যেন পাইছোঁ সেই মাছৰ মাথাটোৰ কাৰণে মই কিমান কি শুনিবলৈ পাইছোঁ নোকোৱা হ'লে ভাল আছিলে অকণমান দে বুলি গীতা ভালকে এপাত চৰ দিম মাক তেনেকৈ কয় নেকি ঐ বান্দিৰ বাচ্চা তই মাক এনেকৈ কথা ক তই দিয়া মাছখিনিও খাব নালাগে দে তই নিমখ দি পেলাই ভাত খা গাত একো শক্তি পোৱা নাই কাৰণেহে খাবলৈ লৈছোঁ নহ'লেতো মই খাওঁ নেকি ঠিক আছে মোক নিমখ অকণকে দিয়ক নিমখ দি পেলাই খাওঁ ভাতকেইটা শাহুৱেকহঁতৰ ব্যৱহাৰত গীতাৰ বহুত বেয়া লাগিছিল কিন্তু তাই কাকো একো ক'ব পৰা নাছিল গীতা শুইছা অঁ টোপনি অহা নাই তোমাৰ লগত কথা কেইটামান আছিলে মোৰ লগত কি কথা ৰাতিপুৱাবই হ'ল 3টা বাজিল আহি নালাগে দিয়া এতিয়া ক'বলৈ মোৰ টোপনি লাগিছে গোটেই ৰাতি টোপনি অহা নাই অকণমান শুই লওঁ ৰাতিপুৱা ক'বা কি হ'ল কোৱাচোন শুনা তুমি মোৰ ওচৰত বহুত দিন অহাই নাই মানে বুজি পাইছাই চাগে আঁতৰ হোৱা মোৰ ওচৰৰ পৰা তুমি সদায় একেটা বাহানাকে কৰি থাকা মই জানো তোমাৰ কথা তুমি বুজি নোপোৱা নেকি মোৰ এতিয়া 9 মাহ চলি আছে গোটেই গা বিষ হ'ব থোৱা তোমাৰ বাহানা সদায় চলে গোটেই ৰাতি যন্ত্ৰণাত শুব পৰা নাই আৰু তুমি তোৰ আজি এটা সমস্যা কালিলৈ এটা সমস্যা তোৰ সমস্যা কোনোবা দিনাখন খতম হ'বনে তোৰ সমস্যা দেখোন সদায় থাকে মোৰ কথা তই কিয় বুজিবলৈ চেষ্টা নকৰ আপুনি জানো মোৰ কথা বুজিছে মোৰ কথা দেখোন বুজিবলৈ চেষ্টাই কৰা নাই শুনা বেছি দিন নাই আৰু আমি সন্তানটি ভালকৈ মানে সুস্থ সবল কৰি জন্ম দি লওঁ তাৰ পাছত এইবিলাক চিন্তা কৰিবা নহ'লে ঘপককৈ কিবা কষ্ট পালে মোৰো যদি কিবা অঘটন হৈ যায় আৰু মোৰ পেটত থকা সন্তানটিও যদি কিবা হয় নাই এতিয়া মই এইবিলাক একেবাৰে চিন্তা কৰিব নোৱাৰোঁ কাৰণ ডক্টৰে মোক সিদিনা বুজাই থৈ গৈছে আৰে মই কিমান দিনলৈ অপেক্ষা কৰি থাকিম হা মই মানুহ হয়নে নহয় তই মোক কিয় বুজিবলৈ চেষ্টা কৰা নাই আপুনি মোৰ শৰীৰৰ অৱস্থাটো দেখা পোৱা নাই নেকি ভালকৈ মই খোজ কাঢ়িব নোৱাৰোঁ ভালকৈ মই উঠা বহা কৰিব নোৱাৰোঁ নাই এই সংসাৰৰ প্ৰতি মোৰ মায়া মোহ সাঁতৰিছে আৰু মৰম ভাল পোৱাৰ ওপৰত মোৰ বিৰক্তি লাগিছে ভাল নলগা হৈছে আৰু মোৰ শুব মন আছে যদি শুৱক নহ'লে এই ৰাতিখন মোৰ ওচৰত আৰু একো এনেকুৱা কথা কৈ নাথাকিব ওচৰৰ পৰা যাওক
তই আজি ক'লে নহ'ব, মোক আজি লাগিবই। বাহিৰলৈ যাওক বুলি কৈছো নহয়। মই বাৰে বাৰে কৈছো এইবোৰৰ প্ৰতি মোৰ আমনি লগা হৈছে আৰু আপুনি খালি এইবিলাকহে বিচাৰে, মানুহজনীক নহয়। যদি মানুহজনীক ভাল পোৱা হ'লে আপুনি মোৰ দুখ বুজি পালে হয়, কিন্তু আপুনি কি বুজিবলৈ চেষ্টা কৰিছে হা? মই কিন্তু উঠি যাম ইয়াৰ পৰা। শুলে শুৱক, নুশুলে মনে মনে থাকক, নহ'লে যাওক এইখিনিৰ পৰা। কি কাৰণে মই এই গৰ্ভৱতী কৰিছিলো? কিয় যে ল'ৰা ছোৱালী লাগে বুলি কৈছিলো? নোহোৱা হ'লেই ভাল আছিলে। আৰে ৰাজশ্ৰী, কোৱাচোন। সেইটো দেউতা ক'ত গ'ল? দেউতা ঘৰত নাই নহয়, মাহীহঁতৰ ঘৰলৈ গৈছে। মইতো দেউতাৰ ওচৰলৈহে আহিছিলো। হ'ব দে, নাই যদি যাওঁগৈ আৰু। তোৰ লগত বহুদিন কথাই পতা হোৱা নাই, তোক নেদেখাও হ'লো, অকণমান দুয়োটাই কথাই পাতো। নাই নাই নালাগে, ঘৰত এতিয়া কোনো নাই। এনেকৈ আমাক দেখিলে মানুহে বেয়া বুলি ক'ব নহয়। মানুহে দেখিলে কি ক'ব কি নক'ব এইবিলাক আমাৰ কি আহে যায়? মানুহৰ কথা ভাবি থাকি লাভ নাই, গম পাইছ? কচোন এতিয়া তই কেনে আছ, খবৰ কি? ভালে আছো আৰু। ভালে যে আছ, তই যে ভালে আছ তোক দেখিলেই বুজা যায়, গম পাইছ? সঁচাকৈ ইমান যে ধুনীয়াজনী হৈ গৈছ, ল'ৰা একেবাৰে পাগল কৰি দিবি তই। ইমান ধুনীয়াজনী হৈ পৰিছ। মই যে তোৰ বাহিৰে বেলেগ ছোৱালীক কাকোৱে ভাল নেদেখো, গম পাইছ? আনকি মোৰ পত্নী গীতাকো কেনেকুৱা যে লাগে তাইক, কিন্তু তই দেৱীৰ দৰে, গম পাইছ? ভগৱানেহে জানে আৰু কিমান ল'ৰাৰ চাগে মাথা খাইছ। মই আকৌ কিয় ল'ৰাৰ মাথা খাম? কিয় ল'ৰাৰ মাথা খাবি বুজি পোৱা নাই? তই মোক সঁচা কথা এটা কবিনে? কি? তই এতিয়ালৈ কেইটা ল'ৰা ভাল পালি কচোন? বিশ্বাস কৰা, মই আজিলৈ এটা ল'ৰাও ভাল পোৱা নাই। বহুত ল'ৰাই প্ৰপ'জ কৰিছে বাৰু, কিন্তু মইহে কোনো উত্তৰ দিয়া নাই। তই এটা কথা কচোন, মোক তোৰ কেনেকুৱা লাগে? ভালেই লাগে, তুমিওতো বহুত ধুনীয়া, বেয়া নালাগে দিয়া। আচলতে মই কথা এটা কওঁ, মোৰ তোক বহুত ভাল লাগে। ইমান দিনে কোৱাহে নাছিলোঁ, কালি ৰাতি পত্নীৰ লগত শুই পেলাই তোৰ কথাহে মনত পৰিছে জান। ব'ল আমি দুয়োটাই ইটোৱে সিটোক ভাল পাওঁ, হ'বনে? চি চি চি, ইয়াত তুমি কি কথা কৈছা? তুমি এজন বিবাহিত পুৰুষ আৰু তোমাৰ এজনী পত্নীও আছে। দুদিনমানৰ পাছতে তোমাৰ পত্নী আৰু তোমাৰ কেঁচুৱা হ'ব। মই তোমাৰ লগত কেনেকৈ ভাল পাম? পত্নীৰহে ল'ৰা ছোৱালী হ'ব, মোৰ জানো হ'ব? তই মোকহে ভাল পাবি? শুন, গাঁৱৰ মানুহে একো সন্দেহো নকৰে, একো নকয়েও, কাৰণ আমি জানিবলৈ নিদিওঁ। চবেই জানেই মই বিবাহিত, মইনো বেলেগক কেনেকৈ ভাল পাব পাৰোঁ, গতিকে মানুহে মোক সন্দেহো নকৰে। ব'ল আমি দুয়োটাই লুকাই লুকাই ভাল পাওঁ। মোক ভাল পালে তোৰে বেছি লাভ হ'ব, গম পাইছ? তোমাৰ লগত প্ৰেম কৰিলে মোৰ কি লাভ হ'ব? কি লাভ হ'ব মানে? মই যদিও বিবাহিত, মইতো ইনকাম কৰোঁ। অবিবাহিত ল'ৰা এটাক ভাল পোৱা হ'লে তই এনেকুৱা ইনকাম কৰা ল'ৰা পালি হয় জানো? মইতো আজি চাকৰি পোৱা 3 মাহেই হ'ল, এতিয়া মই ঘৰ দুৱাৰো বনাম। তই এতিয়া যি ড্ৰেছ পোছাক পিন্ধিছ, মোৰ লগত ভাল পালে তই একদম মডাৰ্ণ হৈ যাবি, মডাৰ্ণ। তোৰ ড্ৰেছ দেখিলে মানুহে ক'ব লাগিব। তোক দামী দামী কাপোৰ কিনি দিম, ফুৰাবলৈ লৈ যাম বহুত দূৰলৈকে, দামী দামী ৰেষ্টুৰেণ্টত গৈ খুৱাম, যিখিনি আজিলৈ মোৰ পত্নীও পোৱা নাই। তই পাবি আকৌ। চিনেমা হলত ভাল ভাল ফিল্ম দেখুৱাবলৈ লৈ যাম, মুঠতে তই যি বিচাৰ তাকেই পাবি। তই কি কৰিবি তই নিজে সিদ্ধান্ত ল। তোৰ হাত খৰচৰ টকাও মই দিম, যিমান লাগে সিমান। এতিয়া তই কচোন, তই ৰাজিনে মোৰ কথাটোত? ঠিক আছে, তুমি যি যি কৈছা সকলোবিলাক মোক আগতে দি লোৱা, তাৰ পাছতহে মই কিবা এটা ডিচিশ্যন ল'ম। বোৱাৰী, বোৱাৰী, তই ইয়াত ইমান আৰামত বহি বহি বাচন মাজি আছ যে? তোৰ কি বেলেগ কাম নাই? ধুমাই ধুম ধুব পাৰ, গুচি আহিব পাৰ, এনেকৈ বহি থাকে নেকি? মানুহ অকণমান হাতৰ পাকৈত হ'ব লাগে। ইমান লেধিমা গতিত কাম কৰিলে তই কি কাম কৰি খাবি? কামবিলাক অকণমান খৰখেদাকৈ কৰিব নোৱাৰ? বেলেগ কাম আছেনে নাই তোৰ? সোনকালে ধু, আৰু ধোৱাৰ পাছত এইখিনি কাপোৰ ধুই দিবি। আৰু আছে কাপোৰ খচা হ'লেই খৰি কাটি ভাত বনাব লাগিব, খৰি নাই এডালো। মোৰ ল'ৰাটো আহি পোৱাৰ লগে লগে ভাত খাব পাব লাগিব, কিন্তু যদি সি ভাত খাব নাপায় তেতিয়াহ'লে আজি তোৰ অৱস্থা কি হ'ব চাই ল'বি। কিন্তু আপুনি কি এখনো কাম কৰিব নোৱাৰে? পাৰে নে নোৱাৰে? হাও, তোৰ বৰ মুখকা? নোকোৱাকৈ থাকিলে মানে বৰ ভাল পায়। আপুনি মানুহ নে কি? নহয় চাগে, মানুহ হোৱা হ'লে মানুহৰ দুখ মৰম বুজি পালে হয়। সেইবাৰ যদি বাচনবিলাক আনি দিছে, আকৌ বাচনবিলাক মাজিয়ে হোৱা নাই, আকৌ আনি কাপোৰ দিছে, ইয়াৰ পাছত ভাত বনাব দিছে, ভাত বনাবলৈ এডাল খৰিও নাই, খৰি কাটি ভাত বনাব কৈছে। আপুনি কি এখন কাম কৰিব নোৱাৰে? হে ভগৱান, কি বোৱাৰী আনিলো, মুখে মুখে তৰ্ক কৰিছে।
ঐ তোৰ মুখ বাঢ়িছে ন ৰহ তোৰ মই এই মুখ ভাঙি পেলাম আজি ল'ৰা আহক তাৰ আগত লগাই মই কি কৈ আছো চাই থাক 10 মিনিটৰ ভিতৰত মই যি যি কৈছো সকলোবিলাক কাম কৰি হোৱা মই একো কাম নকৰো একো কাম আৰু কৰিলেও যেতিয়া গুণ নাই তেতিয়াহ'লে নকৰাকৈ থকাৰ ভাল আপুনি যদি কাম কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ল'ৰাক কওক এজনী কাম কৰা মানুহ আনিবলৈ তাই একেবাৰে মিনিষ্টাৰৰ জীয়েক কাম নকৰে মিনিষ্টাৰৰ ঘৰৰ পৰা আনিলো যে খাবলৈ নোপোৱা ভিক্ষাৰী জাত চব যদি তই কাম কৰিবই নোৱাৰ বিয়া হৈ আহোঁতে এজনী লৈ নানিলে কিয় কাম কৰা মানুহ ঘৰত আনিব পাৰিবি ভিক্ষাৰী জাত যে তোৰ বাপেৰে কাম কৰা মানুহ এটা পঠাই দিব নোৱাৰিলে নহ'লে বাপেৰকে মাত চাকৰ উকতি দিবলৈ যদি তই নোৱাৰ তোৰ বাপেৰে কৰিব চুপ থাকক মা ইমান দিনে মোক বহুত ক'লে আৰু মই সহ্য কৰিলোঁ মোৰ দেউতাৰ বিষয়ে এটা কথাও নক'ব কিন্তু আৰে তহঁতৰ উৎপাতত যে ভালকৈ শুবও নোৱাৰো ইমান কাজিয়া কৰি থাকিব পৰা নাই আমনি লাগিছে আৰু মানে এইখন ঘৰত মোৰ অনবৰতে ইমান কাজিয়া কৰি থাকিব লাগে নেকি মা তোমাৰ কি হৈছে আৰে তুমি কিয় কান্দিছা মা মই বোলো ভাতকেইটা সোনকালে বনা সি উঠি পেলাই ভাত বিচাৰিব সোনকালে খাবলৈ নাপালে তাৰ খং উঠিব কিন্তু ঘৈণীয়েৰে মোক যি কথা শুনালে কিমান কাজিয়া কৰিছে মোৰ লগত মিছা কথা কৈ একো লাভ নাই এটা মিছা কথাও নক'ব কিন্তু কৈ দিছোঁ আপুনি ভগৱানৰ শপতহে ক'ব পাৰিবনে মই আপোনাক কি গালি পাৰিলোঁ কি আজে বাজে কথা ক'লোঁ শুন তাই মোক কেনেকৈ কথা কৈছে দেখিছ মোক মানে বিশ্বাসে নকৰে ভগৱানৰ শপত খাই ক'ব কৈছে মৰিয়ে যাওঁ নেকি মই জীয়াই নাথাকোঁ আৰু ঐ তোৰ ইমান সাহস হ'ল হা মোৰ আগত মোৰ মাৰ কথা বেয়াকৈ কবি আৰু মই শুনি থাকিম তোৰ ইমান সাহস হ'ল হা ৰখ আজি তোক দীপক তই বোৱাৰীজনীক কিয় এনেকৈ মাৰিছ তুমি নাজানা নেকি বোৱাৰীজনী কি তাই কি হৈ আছে তুমি নাজানা তই মাৰাৰ কাৰণে বোৱাৰীজনী সন্তানটো যদি কিবা নষ্ট হয় তেতিয়া কি হ'ব হা কি হ'ব এই হাৰামজাদী যদি ইমান সাহস মোৰ সন্মুখতে তাই মোৰ মাক ইমান বেয়াকৈ কথা কয় মুখে মুখে তৰ্ক কৰে তাই ঘৰৰ সকলোবিলাক কামেই কৰিছে বোৱাৰীজনীক বিয়া কৰি অনাৰ কিমান দিন হ'ল আজিলৈ তাই মুখে মুখে কাৰোবাৰ লগত তৰ্ক কৰিছেনে নে তাই ঘৰৰ কামহে কৰা নাই কৰিয়ে আছে দেখোন ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে তথাপিও তহঁতৰ অন্তৰত সোমাব নোৱাৰে বোপাও এইখিনি সময়ত তই তাইৰ ভৰসাও তোৰ সন্তান গৰ্ভত লৈ তাই কিমান কষ্ট কৰি আছে তই এবাৰ নিজে উপলব্ধি কৰিছনে এইখিনি সময়ত যদি তই তাইৰ লগত নাথাক তাই মানসিকভাৱে ভাঙি পৰিব কাম কৰাৰ পাছতো তাইক তহঁতে মাৰধৰো কৰিছ বোপা তই যদি তাইৰ নিজৰ স্বামী হৈও নুবুজ তেনেহ'লে কোনে বুজিব কচোন হ'ব মোক ইমান শিক্ষা দিব নালাগে মা তুমি এতিয়া দেউতাক ঘৰলৈ লৈ যোৱা ঘৰৰ ভিতৰলৈ লৈ যোৱা বুলি কৈছোঁ মা দেউতাই তাইক বেছি মূৰৰ ওপৰত উঠাই লৈছে মৰম কৰি গতিকে তুমি দেউতাক ইয়াৰ পৰা লৈ যোৱা হেৰি আপুনি এতিয়াই বলক মোৰ লগত কিন্তু কোনো কিন্তু নহয় বলক ঐ তই যদি মাৰ কথা শুন তেতিয়াহ'লেহে এইখন ঘৰত থাকিবি নহ'লে গুচি যাবি এইখন ঘৰৰ পৰা শুনিছেনে কি হ'ল কৈ থাকাচোন মোৰ গাটো বহুত বেয়া লাগিছে কাম কাজো কৰি আছো যে একেবাৰে শক্তি পোৱা নাই বলকচোন ডক্তৰক দেখাই আহোঁ ডক্তৰক দেখালে ঔষধ দিলে কিজানি ভালেই পাওঁ মোৰ ওচৰত টকা পইচা নাই তোক ডক্তৰক দেখুৱাবলৈ আৰু ঔষধ পাতি আনি দিবলৈ দেউতাই টকা কেইটামান পঠাইছিলে এইকেইটা পইচাৰে মোক ঔষধ কেইটামান আনি দিয়কচোন ঠিক আছে বাৰু মই কালিলৈ আনি দিম আৰু শুনকচোন মোৰ কাৰণে 2টা আপেল কিনি আনিবচোন ভিটামিনৰ একো বস্তুৱেই মোক খোৱা নাই ঠিক আছে আনি দিম বাৰু হ'ব দিয়ক মই মাৰ কাৰণে কিবা এটা বনাওঁগৈ অঁ যা পইচাখিনি লওকচোন তোমাৰ হাতত এইবিলাক কি মই তোমাক কোৱা নাছিলোঁ জানো ৰাজশ্ৰী মোক ভাল পালে ফাইদাই ফাইদা মই তোমাৰ কাৰণে বহুত বস্তু আনিম বুলি কৈছিলোঁ নে নাই বিচাৰিলে হাত খৰচৰ টকাও দিম আৰু কাপোৰ কানিৰ পৰা আদি কৰি মই সমস্ত দিম কৈছিলোঁ নে নাই তোমাক চোৱাচোন ইয়াতে কাপোৰ এযোৰ আছে তুমি পচন্দ কৰা নে নাই ৱাও ইমান ধুনীয়া কালাৰ বহুত ধুনীয়া লাগিছে সঁচাই তুমি ভাল পাইছা
বহুত ধুনীয়া লাগিছে তোমাৰ যে পচন্দ হৈছে সেইকাৰণে মোৰ বহুত ভাল লাগিছে আৰু এটা বস্তু কিনি থৈ দিছোঁ সেইটো কালিলৈ দিম থেংক ইউ তুমি মুখত ঘঁহা ক্ৰীম পাউডাৰ নেইল পলিচ তুমি যি বিচাৰিছা সকলো মই আনি থৈ দিছোঁ কালিলৈ আহোঁতে লৈ আহিম আনকি তুমি ভাল পোৱা অৰিঅ' বিস্কুটো আনি থৈ দিছোঁ একদম ডাঙৰ পেকেটটো মলৰ পৰা আনিছোঁ মই যে অৰিঅ' বিস্কুট বহুত ভাল পাওঁ থেংক ইউ ছ' মাছ থেংক ইউ কৈছা মই জানো বেলেগ মানুহ কোৱা তোমাৰতো নিজৰে মানুহ হয়নে নহয় তুমি মোক ভাল পোৱা আৰু ময়ো তোমাক ভাল পাওঁ আমাৰ দুটাৰ মাজত লাভ ৰিলেশ্যনশ্বিপ আছে গতিকে থেংক ইউ কিহৰ ইছ মোৰ বহুত লাজ লাগিছে তুমি এনেকৈ লাজ লাগিছে বুলি ক'লে মোৰ যে কেনেকুৱা লাগে লাজেৰে যেতিয়া তোমাৰ মুখখন ৰঙা হৈ পৰে তেতিয়া তোমাক চাবলৈ আৰু ভাল লাগে একেবাৰে চাই থাকো লাগে জানা হয় হয় আকৌ সিহঁত দুটাই কথা পাতি থাকোঁতেই দোকানলৈ বজাৰ কৰিবলৈ বুলি অহা ঘৈণীয়েক গীতাই দেখে ৰাজশ্ৰী এতিয়া কোৱা তুমি মোক ভাল পাবলৈ ৰাজিনে ৰাজি সঁচা আকৌ তুমি মোক কিমান বস্তু দিছা পাছলৈ আৰু কি নিদিবা মোক মোৰ কিমান ভাল লাগিছে জানা আজি হেৰি আপুনি ইয়াত ৰাজশ্ৰীৰ লগত কি কৰি আছে মই সুধিছোঁ আপুনি ইয়াত ৰাজশ্ৰীৰ লগত কি কৰি আছে ফাৰ্মাচী যাম বুলিহে কৈছিলে নাই একো কথা পতা নাই তেনেকৈ আমি দুয়োটাই বহু দিনৰ মূৰত লগ পাইছোঁ যে তাইও সিফালৰ পৰা আহি আছিলে আৰু ময়ো এফালৰ পৰা আহি আছিলোঁ লগ পালোঁ আৰু কথা পাতিলোঁ বছ ইমানেই তুমি এনেই মোক সন্দেহ কৰিছা ৰাজশ্ৰী তোমাৰ হাতত শ্বপিং বেগ আছে যে শ্বপিং কৰি আহিছা নেকি তাই মাৰ্কেটৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে তই জনা কি দৰকাৰ তই যা এতিয়া ঘৰলৈ আপুনি এতিয়াই মোৰ লগত ঘৰলৈ বলক কথা আছে আপোনাৰ লগত নাযাওঁ মই এতিয়া মই যামগৈ বাৰু আপুনিও বলক মোৰ লগত আপোনাৰ লগত জৰুৰী কথা আছে ৰাজশ্ৰী আমি পাছত কথা পাতিম দিয়া ঠিক আছে দিয়া ঐ তই মোক এনেকৈ চকু ডাঙৰ কৰি কিয় চাইছ চকু নমা নহ'লে চকু মই উলিয়াই দিম ৰাজশ্ৰীৰ লগত তোমাৰ কিহৰ সম্পৰ্ক ৰাজশ্ৰীৰ লগত মোৰ কি সম্পৰ্ক আছে মই দেখোন আগতে কৈছোৱেই মই তাইক ৰাস্তাত লগ পাইছিলোঁ দুয়োটাই ইটোৱে সিটোক বহুত দিন দেখা নাছিলোঁ ভাল বান্ধৱী সেইকাৰণেহে মই তাইৰ লগত কথা পাতিছিলোঁ চি লাজ নালাগে আপোনাৰ ইমান ডাঙৰ মিছা কথা ক'বলৈ তাইক ইমানবিলাক বস্তু কিনি দিছে তাৰ পাছত হাতত ধৰাকৈ কথা পাতি আছে তাকো নিজান ঠাইত এতিয়া আপুনি কৈছে বন্ধু বান্ধৱীৰ সম্পৰ্ক মিছা কথা বন্ধুৱে কি বান্ধৱীৰ লগত এনেকুৱা ব্যৱহাৰ কৰে মানে সাৱটি ধৰে আৰু ইমান ওচৰে পাজৰে বহি কথা পতা হাতত ধৰি এইবিলাক তুমি মোক বিশ্বাস কৰা মোৰ তাইৰ লগত একো সম্পৰ্ক নাই তুমি যেনেকুৱা ভাবিছা তাইক মই কিবা এটা কিনি দিছিলোঁ মানে তাই ভাল পোৱা চিপছ এটা কিনি দিছিলোঁ বন্ধুৰ খাতিৰত কি দিব নালাগিছিল নেকি চিপছে কিনি দিছিল নে আন কিবাও মই বহুত সময়ৰ পৰাই আপোনালোকৰ কথা শুনি আছোঁ মুখত ঘঁহা পাউডাৰৰ পৰা কাপোৰৰ পৰা সকলোবিলাক দিছে কিয় মিছা কথা কৈছে আপুনি মই খোজোতেতো আপুনি পইচা নাই বুলি কৈছিলে আৰু এতিয়া তাইক দিবলৈ আপোনাৰ হাতত পইচা ক'ৰ পৰা ওলাল তুমি যিবিলাকৰ কথা কৈছা মানে পাউডাৰৰ পৰা কাপোৰলৈকে তুমি যিটো দেখিছা সেইটো নহয় তাইক সেয়া মই কিনি দিয়া নাই তাইক বাপেকেহে কিনি দিছে হে থৌকে ইমান মিছা কথা ক'ব নালাগে মই দূৰৰ পৰাই বহুত চাই আছোঁ আপোনালোকৰ কাণ্ড কাৰখানা আপুনি যি কৰিছে যি তাইক দিছে মই কি দেখা নাই বুলি ভাবিছে আপুনি কিয় মোক মিছা কথা কৈছে মই সকলো দেখিছোঁ মিছা কথা ক'ব নালাগে মোক মোৰ গাটো ইমান বেয়া হাত ভৰি সকলোবিলাক ফুলি গৈছে ডক্টৰক এবাৰ দেখাওঁ বুলি কওঁতেও আপোনাৰ হাতত পইচা নাই পিছত দেউতাক কওঁতে দেউতাই মোক ঘৰৰ পৰা পইচা কেইটামান দি পঠাইছে আৰু মই আপোনাক ইমান বিশ্বাসত লৈ সেইকেইটা পইচা দিছিলোঁ ঔষধ আনিবলৈকে নিজৰ পত্নীৰ কথা এবাৰো নাভাবিলা ইমান অৱস্থা বেয়া হৈ গৈছে এইখিনি সময়ত মোৰ কথা নাভাবি মোৰ দেউতাই দিয়া টকাৰে বেলেগ ছোৱালীক সুখী কৰিবলৈ গৈছিলা তুমি কাপোৰ কছমেটিক সেইবোৰ কিনি দিবলৈ গৈছিলা তাইক তাৰ পাছত গীতাই গিৰিয়েকক ডিঙিত টিপা মাৰি ধৰিলে আপুনি কওক ৰাজশ্ৰীৰ লগত আপোনাৰ কিহৰ সম্পৰ্ক কি সম্পৰ্ক আছে হে যা মোৰ ওচৰৰ পৰা তোৰ শুনিবলৈ ইচ্ছা আছেনে তাইৰ লগত মোৰ কি সম্পৰ্ক আছে তেনেহ'লে শুন তাইৰ লগত মোৰ ভাল পোৱাৰ সম্পৰ্ক আছে আপুনি ইমান বুকু ফিন্দাই ক'ব পাৰিছে লাজ লগা নাই আপোনাৰ ক'বলৈ পত্নীজনী গৰ্ভৱতী আৰু আপোনাৰ বেলেগ নাৰীৰ লগত সম্পৰ্ক আছে কি কৰিব লাগে কি কৰিব লাগে মই বিচাৰিলে কিবা পাওঁনে
আজি 6 মাহ ধৰি কেনেকৈ আছোঁ, কেনেকৈ দিন ৰাতি কটাইছোঁ, সেইবিলাক তুমি উপলব্ধি কৰিব পাৰিছানে? সেইকাৰণে মই অন্য নাৰীৰ কাষ চাপিছোঁ। শুনিলি নহয় এতিয়া? গতিকে এইবিলাক কথা যদি তই আৰু বহলাবলৈ চেষ্টা কৰ, তেতিয়াহ'লে মই তোৰ পিঠি ফালি দিম। তই মোক কি পিঠি ফালিবি? তোক মই মাৰি পেলাম, তাৰ পাছত মই নিজেই মৰি যাম। ঐ বান্দিৰ বাচ্চা, তই মোক মাৰিবি? যা এইখিনিৰ পৰা। ফোন কৰিবি তই মোক, মাৰ্ডাৰ কৰিবি? মোৰ লগত তৰ্ক লাগিবলৈ নাহিবি, কৈ দিছোঁ। মই যি কৰিছোঁ কৰি থাকিবলৈ দে, নহ'লে কেঁচাই খাই পেলাম তোক মই। আৰু যদি এইবিলাক কথা উলিয়াও তেতিয়াহ'লে চাই ল'বি কিন্তু তোক। নিজেতো একো সুখ দিব নোৱাৰি, মই বেলেগৰ কাষ চাপোতেও তাই জ্বলি পৰি মৰিছে। তই এতিয়াৰ পৰা মোৰ কাষ নাচাপিবি। আমাৰ মাজনী এইখিনি সময়ত খৰি কাটি আছে। মাজনী দেউতা, ইমান দিনৰ পাছত মনত পৰিলে নিজৰ ছোৱালীজনীলে। মই দেখোন ফোন কৰিয়ে থাকোঁ, তইহে বোলে কথা পাতিব নিবিচাৰ। কি? মই কথা পাতিব নিবিচাৰোঁ? অঁ, সেইকাৰণেতো আহি মই তোৰ ওচৰলৈ আহি। ভালে আছা দেউতা? অঁ, আছোঁ দে। তই এইখিনি সময়ত এইবিলাক কাম কৰি আছ যে? কি কৰিবা দেউতা, ৰাতিপুৱা সোনকালে উঠি ভাত বনাব লাগিব নহয়। এখেত ৰাতিপুৱাই কামলৈ ওলাই যায়, কি খাই যাব? সেইকাৰণে ভাতকে বনাই দিওঁ, গৰম গৰম ভাত। সেইকাৰণে খৰিবোৰ কাটি ৰেডি কৰি ৰাখিছোঁ। তোৰ মায়েও খবৰ লৈ আছে আৰু কৈ পঠাইছে তাইক ইমান কষ্ট কাম কৰিবলৈ নিদিব। আৰু আহিয়ে যি দেখিছোঁ মাও এইখিনি সময়ত তোৰ অলপ বিশ্ৰামৰ দৰকাৰ, তই জিৰণি ল'ব লাগে। আৰু তই এইবিলাক কি কৰিছ এজনী? দেউতা, আগতে মই নিজৰ ঘৰত আছিলোঁ, এতিয়া মইতো নিজৰ ঘৰত নাই, লোকৰ ঘৰতহে আছোঁ। মোক কোনেও নিজৰ বুলি নাভাবে যেতিয়া, গতিকে মই এইখন ঘৰৰ নিজৰ নহয় দেউতা। আৰু কৰিলেহে খাবলৈ পাম, নকৰিলে পাম জানো? গতিকে গা বেয়া লাগিলেও কৰি খুৱাব লাগিব দেউতা। গতিকে শাহুৱে যি কয় তাকেই শুনিব লাগিব দেউতা। আইজনী, মই জোৱাইক বহুত ভাল বুলি ভাবিছিলোঁ, কিন্তু এইখিনি সময়ত তোক আৰু তাৰ মাকে এনেকুৱা কাম কৰাইছে। মই আজি সুধিবই লাগিব, মোৰ ছোৱালীজনী কি গেলি পচি যোৱা আম নেকি যে এনেকুৱা ব্যৱহাৰ কৰিছে? মই আজি সুধিবই লাগিব এজনী। না দেউতা, নুসুধিবা তুমি। জোৱাই, এইফালে আহাচোন। নমস্কাৰ দেউতা। এইখিনি সময়ত আহি ওলাল আহিছে, ভালে আছে আপুনি? মই ভাল আছোঁ বা বেয়া আছোঁ সেইটো সুধিব নালাগে। তোমাৰ পত্নী ভালকে আছেনে নাই তুমি সেইটোকো চিন্তা নকৰা। মোৰ ছোৱালীজনীয়ে তোমাৰ সন্তান গৰ্ভত লৈ কিমান কষ্ট কাম কৰিছে তুমি দেখা নাই? ইমান ভাৰী কাম কৰাইছা যে তোমাৰ বিবেক বুলি কোৱা বস্তু এটা আছেনে নাই? মোৰ ছোৱালীজনীৰ কথা বাৰু ভাবিব নালাগে, কিন্তু তোমাৰ সন্তানটো যে তাইৰ গৰ্ভত আছে, সেই সন্তানটিৰ কথাটো ভাবিব লাগে। সেইটোতো নিজৰ নাতি হ'ব। ঐ, কথা ক'লে ভালকে কবি। মোৰ ল'ৰাৰ সন্মুখত ইমান ডাঙৰকে কথা নকবি, গম পাইছ? কি আছে তহঁতৰ ইমান যে চিঞৰি কথা কৈছ? আপোনাৰ মানে ছোৱালীয়ে আপোনাক ফোন কৰি মাতি আনিছে নহয় জানো, বিচাৰ কৰিবৰ কাৰণে? এতিয়া বৰ কথা কৈছে, জীয়েকক বিয়া দিওঁতে এটা ফুটা কৰিও দিবলৈ নোৱাৰিলে, আৰু এতিয়া বৰ কথা ক'বলৈ আহে। সেই ছোৱালীজনীয়ে কাম নকৰি কি কৰিব হা? এতিয়া বৰ চিন্তা কৰা দেখুৱাবলৈ আহিছে। নিজৰ ছোৱালীজনী ঘৰলৈ আহোঁতে 1 কেজি আপেল আৰু 1 কেজি দালি মানুহতে নাচি আহিছে, বহুত বস্তু আনিছোঁ বুলি। কি কহুৰ জাত! বিয়কৰ ঘৰত আহিলে যে কিবা এটা লৈ আনিব লাগে, সেইটো কথাও নাজানে। আৰু সেইবিলাক বস্তু আনিছে যিবিলাক আমাৰ ঘৰৰ কুকুৰেও নাখায়। জানো মই আপুনি কি আনিব, সেইকাৰণে কৈছোঁ এনেকৈ। আপোনাৰ ল'ৰাই বিয়াৰ সময়ত দেখোন কৈছিলে একো দিব নালাগে বুলি, খালি ছোৱালীজনীহে লাগে বুলি কৈছিল দেখোন। নহ'লে কিয় কৈছিল তেনেকে? বিয়াৰ সময়ততো সকলোৱে তেনেকৈ কয়। সেইবুলি আপুনি নিদিব নেকি একো? লাজ সন্মান আছেনে নাই আপোনাৰ? সেইবুলি আপোনাৰ বিবেক বুদ্ধি আছেনে নাই? আপোনাৰ ছোৱালীক সেইবুলি একো নিদিব? আমাৰ এইটোকে কওঁ, চালচিঙা পিকহু ঘৰৰ পৰা যে ছোৱালী আনিছে, কি পালে কি দেখিলে নাজানো আৰু। মা, মোৰ দেউতাক আৰু অপমান নকৰিব।
যি কৰিবলৈ কয় মই তাকে কৰিম, ঘৰৰ সকলো কাম কৰিম। তথাপি মোৰ দেউতাক এনেকৈ অপমান নকৰিব। চব কাম কৰি কষ্ট পালেও সহ্য কৰিব পাৰিম, কিন্তু দেউতাই কষ্ট পালে মই সহ্য কৰিব নোৱাৰিম। মা, দেউতাও তুমি যেতিয়া মোক আন এখন ঘৰলৈ বিয়া দি উলিয়াই দিলা, এতিয়া মই তোমাৰ ঘৰৰ ছোৱালী হৈ থকা নাই দেউতা। মই এতিয়া আন এখন ঘৰৰ কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী। গতিকে মই সিহঁতৰ কথা শুনিবই লাগিব দেউতা। লাগিলে মই মৰিয়ে যাওঁ, তথাপি তুমি মাত নামাতিবা, মাত নামাতিবা দেউতা। তুমি যোৱাগৈ দেউতা, মই আৰু তোমাৰ অপমান সহ্য কৰি থাকিব নোৱাৰো। মই ভালদৰে বুজি পাইছো মাজনী। ইমান ধুনীয়া বগা ছোৱালীজনী একেবাৰে কলা মলা পৰি গৈছে। মানুহৰ মুখ দেখিলেই গম পোৱা যায় মানুহজন বা মানুহগৰাকী কিমান সুখত আছে। ঘৰৰ মানুহে কিমান সুখ দিছে, কিমান দুখ দিছে, কিমান যন্ত্ৰণা দিছে। মই তোক দেখিয়ে বুজিব পাৰিছো মাজনী, মই তোক বিয়া দি বহুত ডাঙৰ ভুল কৰিলো। বিশেষকৈ এইখন ঘৰত বিয়া দি মই তোক নৰকত পেলাই দিয়াৰ দৰে দিলো, য'ৰ পৰা তই এতিয়া ওলাব নোৱাৰ মাজনী, নোৱাৰ। মই ভাবিছিলো মই সদায় ফোন কৰি খবৰ লওঁ, কিন্তু তই যেতিয়া কথা পাতিব মন যোৱা নাই বুলি কয় তেতিয়াই ভাবো মোৰ ছোৱালীজনীটো এনেকুৱা নহয়। সেইকাৰণে মই নিজে ওলালো। আহিহে গম পাইছো কথা বেলেগ। মোৰ ছোৱালীজনীক ইমান কষ্ট দিয়া হৈছে। দীপক যোৱায়ো, তোমালৈ মই তাইক বহুত বিশ্বাস কৰি বিয়া দিছিলো। যেতিয়া বিয়া হৈ আহিলে তাই এতিয়া তোমাৰ পত্নী। তাইৰ গৰ্ভত যিটো সন্তান আছে অলপ দিনৰ পাছতে তোমাক দেউতা বুলি মাতিব। তুমি যদি ইচ্ছা কৰা তেতিয়াহ'লে তাইক মাৰিবও পাৰিবা, আৰু যদি ইচ্ছাও কৰা তেতিয়াহ'লে তুমি তাইক বচাবও পাৰিবা। এইখিনি লোৱা, মই আনিছিলো কিবা কিবি। আমি এইবিলাক একো নাখাওঁ, লৈ যাওক আপুনি ইয়াৰ পৰা। খাবলৈ নাই পোৱা বুলি ভাবিছে, যাওক ইয়াৰ পৰা এইবিলাক লৈ। তুমি যোৱাগৈ দেউতা, যোৱাগৈ। ঐ, ফটা লেকচাৰ মাৰি থাকিব নালাগে। ধুমাধুম খৰিবিলাক কাট আৰু আমাক খোৱাৰ যোগাৰ দেহি। সোনকালে কৰ, ভাত বাঢ়িবগৈ লাগে। দেউতা, মোৰ গাটো বহুত বেয়া কৰিছে, মই থাকিব পৰা নাই। হেই, এইবিলাক কি আৰম্ভ কৰিছ তই? মনে মনে থাকচোন, শুবলৈ দে অকণমান। ৰাতিপুৱা উঠি পেলাই মই সোনকালে কামলৈ যাব লাগিব, তাই এইবিলাক কিহৰ বাহানা কৰিছে? মোৰ গাটো একেবাৰে চেঁচা পৰি গৈছে, মোৰ গা বহুত বেয়া কৰিছে। হেই, ইজনী মনে মনে থাক, শুবলৈ দে মোক। তুমি দেউতাকে মাত দিয়াচোন, মোৰ গা বহুত বেয়া কৰিছে। প্লিজ, একেবাৰে থাকিব পৰা নাই। তুমি কাম এটাকে কৰাচোন, নহ'লে তুমি দেউতাকে এবাৰ মাত দিয়াগৈ। দেউতাই কি কয়? ৰ'বা, মই দেউতাৰ ওচৰৰ পৰা আহোঁ। দেউতাই কি কয়? দেউতা, গীতাৰ বোলে গা বেয়া কৰিছে, কি কৰিম বাৰু? ৰ'বা, মই দেউতাৰ ওচৰৰ পৰা আহোঁ। দেউতা, ক'ত আছা তুমি? অ' দেউতা। কি হ'ল দীপক, কিয় এনেকৈ মাতিছ? দেউতা, গীতাৰ গাটো বহুত বেয়া বোলে, শুবই পৰা নাই, বহুত পেট বিষ কৰিছে বোলে, কি কৰিম? গাধ, নহ'লে কিয় চাই আছ? সোনকালে হস্পিটেল লৈ যা আকৌ। একো দৰকাৰ নাই। ইমান ৰাতি ডক্টৰ পাব নেকি? গৈ পেলাই তাইক এনেই ভৰ্তি কৰাহে থ'ব, আৰু তাৰ পইচা আমি এনেই ভৰিব লাগিব। গতিকে হস্পিটেল গৈ পইচা খৰচ কৰাৰ দৰকাৰ নাই। যি কৰোঁ আমি ইয়াতে কৰিম। তুমি এইবিলাক কি কৰিছা? মোৰ ল'ৰাই ইমানবিলাক টকা পইচা ক'ৰ পৰা ক্ষতি কৰিব? নোৱাৰে দেই, নালাগেও তাইৰ লগত ইমান টকা পইচা খৰচ কৰিবলৈ। কেঁচুৱাটো ভালে ভালে বাহিৰহে কৰিব লাগে। গতিকে মই কিবা এটা ব্যৱস্থা কৰি আছো। কিবা এটা ব্যৱস্থা কৰি আছো মানে? তুমি তাৰমানে তোৰ বোৱাৰীক হস্পিটেল নিনিয়া? নিনিও। গাঁৱৰ যে ৰঞ্জিতা বাইদেউ, তেওঁৰেচোন আগতে সকলোকে নৰ্মেল ডেলিভাৰী কৰাইছিল ঘৰতে। গতিকে মই তেখেতকে কওঁ আহিবলৈ। তুমি কিয় বুজা নাই কথাবিলাক? ঘৰত হোৱাতকে হস্পিটেলতে কৰা যাওক নেকি? সেই চুপ থাকক হে। আপুনি কি বুজি পায়? একো বুজি নাপায় আপুনি। গতিকে মনে মনে থাকক, মই যি কৰি আছো কৰিবলৈ দিয়ক।
মোৰ ল'ৰা দীপকটো কেনেকৈ জন্ম হৈছিলে এনেকৈ দেখোন ঘৰতে হৈছিলে আৰু আমাৰ ল'ৰাটোতো ধুনীয়াকৈ জন্ম হৈছে কিবা অঘটন হৈছিলে জানো শুনচোন দীপক তোৰ ওচৰত বুলৰ মাকৰ নাম্বাৰ আছেনে বুলৰ মাকৰ নাম্বাৰ নাই মা বুলৰ নাম্বাৰটোহে আছে তাকে তই ফোন এটা লগাচোন মাকক সোনকালে ইয়ালৈ লৈ আহিবলৈ মা পিতাই দেখোন চিঞৰি আছে আমি এনেকৈ কৰি থাকিলে জানো ভাল হ'ব যদি দেৰি হৈ যায় তেতিয়ালৈ যদি তাইৰ গাটো বেছিকৈ বেয়া কৰে তেতিয়া তই সোনকালে আহিবলৈ ক মই বোৱাৰীক চাওঁগৈ ঠিক আছে বাৰু মা হেল্ল' বুল তই ঘৰতে আছনে মানে মোৰ মানুহজনীৰ গা বেয়া কৰিছে বহুত তোৰ মাৰ ঘৰত আছে যদি লৈ আছোন সোনকালে দেৰি নকৰিবি ঠিক আছে দে সোনকালে তই দেউতা খুৰী বোলে ঘৰতে আছে আহিব বুলৰ সৈতে আহিব বুলি কৈছে ঠিক আছে তেনেহ'লে কিন্তু মোৰ মতে কিন্তু হস্পিটেল নিয়া হ'লে ভাল আছিলে নালাগে দিয়া যদি কম খৰচতে হয় ৰাতি হৈ যাওক মা মই থাকিব পৰা নাই মই উশাহে ল'ব পৰা নাই হে ভগৱান ইমান ঢিলা হ'লে নহ'ব নহয় অকণমান টান হ'ব লাগে অকণমান টান হ'বি বুজিছ মই সহ্য কৰিব পৰা নাই মা মোক ডক্টৰৰ ওচৰলৈ লৈ বলক হ'ব চিন্তা কৰিব নালাগে আমাৰ গাঁৱৰ আশাজনী আহি আছে তেখেতে কি কৰিব মা হস্পিটেললৈ লৈ বলক হস্পিটেলত গৈ ইমানবিলাক টকা পইচা খৰচ কৰিবলৈ আমাৰ হাতত টকা পইচা আছেনে ইমান গতিকে ইয়াতে কম খৰচতে কৰা ইয়াত তাইক 500 টকা এটা দিলেই মানিব তই এতিয়া যা তাত গৈ তোক বেজি এটা দি পেলাই থৈ দিব আৰু তাৰ পইচাখিনি আমি এনেই ভৰিব লাগিব ৰাতিপুৱালৈ বিষটো মাৰি থাক বুলি ক'লেওতো তই নোৱাৰ মই সহ্য কৰিব পৰা নাই মা মই মৰি যাম এই মানুহগৰাকীলৈ ৰখি থাকিব নালাগে মা বেছি দেৰি হ'লে মই মৰি যামগৈ মা বহুত কষ্ট পাইছোঁ মই মোৰ পেট ভৰি হাত সকলোবিলাক বিষাবলৈ লৈছে ধৈৰ্য ধৰ বুলি কৈ আছোঁ নহয় মই তোক আমি যে কিমান বিষ মাৰি মাৰি ল'ৰা ছোৱালী জন্ম দিছিলোঁ আজিকালি বোৱাৰীয়ে নোৱাৰে হস্পিটেল যাব পৰি থাকিবগৈ তেতিয়াহে চিজাৰিং কৰি দিব নহয় মা এতিয়া এইবিলাক কথা কৈ নাথাকিব প্লিজ মোৰ বহুত পেট বিষাইছে মা হ'ব দে নাকান্দিবি তই চব ঠিক হৈ যাব তাই আহি পাবহি এতিয়া চাগে বোপা ফোন লাগিছেনে নাই কচোন যদি লগা নাই তেতিয়াহ'লে তাইক হস্পিটেলতে লৈ যা কিমান কান্দি আছে মই সহ্য কৰিব পৰা নাই হ'ব দিয়া দেউতা সেইবিলাক কথা চিন্তা নকৰিবা তুমি মায়ে কি কৈ থৈ গ'ল তুমি শুনা নাই হস্পিটেলত গ'লে তাইক এনেই ৰখাই থ'ব এনেই ইমানবিলাক পইচা খৰচ হ'ব গাঁৱৰ মানুহজনীক 500 টকা এটা দিলেই সকলোবিলাক হৈ যাব গতিকে ইয়াত থাকি যদি ভাল ভুলকৈ হৈ যায় তেতিয়াহ'লে তাত গৈ ইমান টকা পইচা খৰচ কৰি কি লাভ আছে ইয়াতে যদি ভাল ভুলকৈ হৈ যায় তেতিয়াহ'লে হৈ যাওক দিয়া বোৱাৰীজনী ক'ত আছে তই আহিলি যাচোন ভিতৰতে আছে যা বৰ চিঞৰি কান্দি আছে মোৰ চিন্তাহে হৈছে খুৰী আপুনি ভিতৰতে যাওকচোন ঠিক আছে তহঁতে চিন্তা নকৰিবি চব ঠিক হৈ যাব দীপক তই কাম এটা কৰ গৰম পানীৰ ব্যৱস্থা কৰচোন মই ভিতৰলৈ যাওঁ ঠিক আছে গৰম পানীৰ ব্যৱস্থা কৰোঁগৈ আজি মোৰ মনটো বৰ কিবা বেলেগ ধৰণৰ লাগি আছে কাৰণ আজি মোৰ সন্তানটোৰ মুখখন চাবলৈ পাম নহয় সকলো ভগৱানকে দে আৰু মই ভিতৰলৈ যাওঁ ৰবা দেউতা মই গৰম পানীখিনি কৰি দি থৈ আহোঁ যা মোৰো মনটো ভাল লাগি আছে নাতিটোৰ মুখখন চাবলৈ পাম আজিৰ পৰা ইমান যে ভাল লাগিব অকণমান ডাঙৰ হ'লেই ককা আইতা বুলি মাতিব বৰ ভাল লাগিব এতিয়াতো মোৰ নাতিটোৰ ওচৰৰ পৰা কলৈকো যাবলৈ মন নাযাব আমাৰ ঘৰৰ প্ৰথম সন্তান বৰ ভাল লাগিব হে ভগৱান বোৱাৰীজনী সকলোবিলাক ভালে ভুলে কৰাই দিয়া আৰু মই থাকিব পৰা নাই খুৰী মই উশাহে ল'ব পৰা নাই হে ভগৱান আমি যেন ল'ৰা ছোৱালী তুলিহে পোৱা নাছিলোঁ ইমান হাহাকাৰ কৰি দিছে সোনকালে কৰ বুজিছনে নহ'লে এইজনী টেটু ফালি ফালি মৰি যাব গীতা ধৈৰ্য ধৰা তুমি বল দিয়াচোন অকণমান বল দিয়া মৰিলোঁ হ'ব চিন্তা নকৰিবা তুমি সকলোবিলাক ঠিক হৈ যাব খুৰী কি হ'ল মোৰ ল'ৰা হৈছে নে ছোৱালী কওকচোন আমাৰ ছোৱালীজনী কি হৈছে তাইৰ বৰ প্ৰথম সন্তানটিৰ মুখ চাবলৈ বিচাৰিছোঁ ল'ৰা হৈছে নে ছোৱালী হৈছে আৰে খুৰী কিয় মনে মনে আছে কি হৈছেনো মানে কি
কি মানে কৰি আছে? কি হৈছে? মোৰ ল'ৰা নে ছোৱালী? দীপক, তোৰ ল'ৰা এটা হৈছিলে, কিন্তু ল'ৰাটোক বচাব নোৱাৰিলোঁ। মানে পেটৰ ভিতৰতে ঢুকাই আহিছে। আৰু তোৰ পত্নী গীতাকো বচাব নোৱাৰিলোঁ। নাই, এনেকুৱা হ'ব নোৱাৰে। এনেকুৱা হ'ব নোৱাৰে। কিমান আশা কৰিছিলে তাই। মাজনী, গীতা, গীতা, মোৰ নাতিটো মাজনীও দিয়কচোন, মোৰ নাতিটো ইমান ধুনীয়া নাতিটো, একো লৰচৰ নাই। দেউতা, এবাৰ লৰচৰ কৰি চাওকচোন, কান্দে নেকি? কেনেকৈ কান্দিব? সি এতিয়া একেবাৰে হৈছে, আৰু এইবোৰ হৈছে কেৱল তোমালোকৰ বাবে। মোৰ বৰ দুখ লাগিছে। খুৰী, আপুনি ভালকৈ কিয় কৰিব নোৱাৰিলে? মই ভালকৈয়ে কৰিছিলোঁ, কিন্তু তাই গাত ইমান শক্তিয়ে নাছিলে। সন্তান জন্ম দিবৰ বাবে এজনী মহিলাৰ গাত যিমানখিনি শক্তি লাগে, তাইৰ গাত সিমান শক্তিয়ে নাছিলে। বহুত দুৰ্বল আছিলে তাই। মই প্ৰসৱ কৰাবলৈ আহোঁতে তাৰ 10 মিনিটৰ আগতে ধুনীয়াকৈ সন্তানটি গৰ্ভত লৰচৰ কৰিয়ে আছিলে, কিন্তু তাৰ পাছতেই কিয় জানো এনেকুৱা হৈ গ'ল। মই গীতাক বহুত বচাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সন্তানটি বহুত দুৰ্বল আছিলে, সেইকাৰণে মই বচাব নোৱাৰিলোঁ। কেঁচুৱাটো জন্ম হোৱাৰ সময়ত নানান ধৰণৰ সমস্যা দেখা দিছিল। হয়তো হস্পিটেল লৈ যোৱা হ'লে বাচিলে হয় কিজানি। তাততো নানান ধৰণৰ মেচিন থাকে, ইয়াতোতো একো নাই। মই বাৰে বাৰে কৈছিলোঁ বোৱাৰীক হস্পিটেললৈ লৈ যাম, কিন্তু তহঁতে মোৰ কথা নামানিলি। হস্পিটেলত থকা হয়, তাত ঔষধ পাতি যিমান লাগে লগতে পালে হয়। ইয়াতনো পাবলৈ কোনখন দোকান আছে? দীপক, তাইক যদি হস্পিটেললৈ লৈ গ'লি হয়, তাই চাগে বাচিলে হয়। মোৰ কাৰণে হৈছে এইবিলাক। তাই বাৰে বাৰে কৈছিলে, মই সহ্য কৰিব পৰা নাই, মোক ডক্তৰৰ ওচৰলৈ লৈ ব'লক, কিন্তু মই আৰু মায়েহে ইয়াতে কম খৰচতে হওক বুলি ঘৰতে আপোনাক মাতি কৰাবলৈ দিলোঁ, আৰু যাৰ বাবে আজি মই ভুক্তভোগী। মই বহুত অন্যায় কৰিলোঁ গীতাৰ লগত, বহুত কষ্ট দিলোঁ তাইক। আমাৰ নাতিটো আৰু মোৰ ছোৱালীজনীক উভতাই দিয়া, উভতাই লাগে মোক। দিবানে নিদিয়া কোৱা? মই বাৰে বাৰে কৈছিলোঁ তাইক আৰামৰ প্ৰয়োজন, কিন্তু তোমালোকে তাইক আৰাম কৰিবলৈ দিয়া নাছিলা। তাইতো ভাল থাকোঁতে সমস্ত কাম কৰে, কিন্তু এতিয়াও তাই নোৱাৰোঁ বুলি কোৱা স্বত্তেও তোমালোকে তাইৰ হাতৰে সিমানবিলাক কষ্টৰ কাম কৰিবলৈ দিছা। গাঁৱৰ মানুহে কৈছে সেইদিনা পুখুৰীৰ পৰা মাটি খান্দি ঘৰ মোচাৰ কথা। ইমান কষ্ট দিব মন গ'ল, তাইক ইমান কষ্ট দিলা, আজি তাই মৃত্যু মুখত পৰিলে, আৰু লগতে সন্তানটোৰো মৃত্যু ঘটিল। ইয়াৰ কাৰণে দায়ী তোমালোক। দেউতা, মই দায়ী। মই বহুত ডাঙৰ অপৰাধ কৰিলোঁ। তাইক ঠিকমতে পুষ্টিকৰ আহাৰো নিদিয়ে, খাবলৈও নিদিয়ে, শুবলৈও নিদিয়ে। 10 মাহ গৰ্ভত ৰাখি কিমান কষ্ট কৰি তাই ভাবিছিলে সন্তানটো সুস্থ হ'ব আৰু তাই ধুনীয়াকৈ সন্তান জন্ম দিব পাৰিব, কিন্তু তাই হাৰি গ'ল। টকাৰ কাৰণে ভাল একো খাবলৈ দিয়া নাই, ভাল ঔষধ এটা আনি দিয়া নাই, ভাল চিকিৎসা কৰোৱা নাই, আনকি এতিয়া সন্তান প্ৰসৱৰ সময়তো তাইক হস্পিটেললৈ নিয়া নাই, যাৰ কাৰণে আজি মোৰ ছোৱালীজনী আৰু নাতিটোৰ মুখ চাবলৈ নাপালোঁ। হত্যা কৰা হৈছে, এই সন্তানটিক হত্যা কৰা হৈছে। দীপক, তুমি আৰু তোমাৰ মাৰাই মিলি মোৰ নাতিটো আৰু মোৰ ছোৱালীজনীক হত্যা কৰিলা। দেউতা, আমি হত্যা কৰিছোঁ। মই এই দুখন হাতেৰে মোৰ সন্তানটিক হত্যা কৰিলোঁ। ইমান ধুনীয়া ল'ৰাটো মোৰ শেষ কৰি পেলালোঁ মই। গীতা, মোক ক্ষমা কৰি দিবা। টকাৰ কাৰণে মই তোমাক বহুত অৱহেলা কৰিলোঁ, এনেও বহুত অৱহেলা কৰিছোঁ মই তোমাক। ভাল ভিটামিনৰ একো এটা খুৱাই নাপালোঁ তোমাক। তাৰ বাহিৰেও দিন ৰাতি মই কষ্ট কৰাইছিলোঁ তোমাৰ হাতৰে,
অঁ এই দুখন হাতেৰে মই মোৰ সন্তানটিক হত্যা কৰিলোঁ। মোক ক্ষমা কৰি দিয়া গীতা। দেউতা, মোৰ ল'ৰাটোক এবাৰ মোৰ কোলাত দিয়কচোন। বোপা, অ' বোপা, মোক তুমি ক্ষমা কৰি দিবা। মই তোমাৰ লগত বৰ অন্যায় কৰিলোঁ। বোৱাৰীও মোকো ক্ষমা কৰি দিবা। তুমি মনে মনে থাকা মা, তোমাৰ কাৰণেই হৈছে এইবিলাক। তুমি মোক বহুত উচতনি দিয়া কথা কৈ আছিলা, সেইকাৰণে মই সলনি হৈ গৈছিলোঁ, যাৰ বাবে আজি মোৰ পত্নী আৰু মোৰ সন্তানক মই হেৰুৱালোঁ। গীতা নাই যেতিয়া ময়ো নাই। আজিৰ পৰা মই এইখন ঘৰৰ পৰা ওলাই যামগৈ।